ধনঞ্জয়ৰ লগত যদি ছমাহ বাকি ছমাহ আকৌ যাদৱৰ লগত এটা আপাৰ ঘৰত যদি 3 মাস থাকে এটা আপাৰ ঘৰত হয়তো 2 মাহ বা 1 মাহ থাকে বছৰটোত দুই স্বামীৰ লগত ভাগ বতৰা কৰি মহিলাৰ সুখৰ সংসাৰ এক ফুল দৌমালিক লৈ লাগিল অথন্তৰ মহিলা এগৰাকী কিন্তু স্বামী হল দুগৰাকী কাহিনীৰ মূল নায়িকা এইগৰাকী মহিলা দৰাচলতে চিৰাং জিলাৰ সুবাইঝাৰ 2 নং হুলমা গাঁৱৰ যাদৱ ৰায় নামৰ এজন লোকৰ সৈতে বিয়া হৈছিল মহিলাগৰাকীৰ আছে দুটিকৈ সন্তান কিন্তু তাৰ পিছতো কদমতলী পূব এংকৰবাৰী গাঁৱৰ ধনঞ্জয় ৰায় নামৰ এজন লোকৰ সৈতে মহিলাগৰাকীৰ গঢ়ি উঠে প্ৰেমৰ সম্পৰ্ক তাৰ পিছতেই ধনঞ্জয়ৰ সৈতে পলাই যায় মহিলাগৰাকী অভিযোগ অনুসৰি বৈধ স্বামী যাদৱ ৰায়ৰ সৈতে ছমাহ থাকে আৰু অবৈধ স্বামী ধনঞ্জয় ৰায়ৰ সৈতে ছমাহ থাকে মহিলাগৰাকী ঘটনাক লৈ দুয়োটা পৰিয়ালত অশান্তি কন্দল কেনেকৈ থাকে আমি কি কমেলা এইটোইতো আমাৰ প্ৰশ্ন মানে হি এটা আপাৰ ঘৰত যদি 3 মাস থাকে এটা আপাৰ ঘৰত হয়তো 2 মাহ বা 1 মাহ থাকে এইটো উলট পালট কৈ থাকে এইটো সমাজে আমি মানি নলাৰ কাৰণে তো আজি থানাত যাব লগা হ'ল আজি 1 বছৰ হ'ল 1 বছৰ পাৰে হৈ গ'ল অলপমান মানি আমি নলমে বহিল ৰাইজমেল ৰাইজৰ চৰ্ত সমাজত থাকিবলৈ হলে মানি চলিব লাগিব সমাজৰ নিয়ম মহিলাগৰাকীও ললে শপত নাযায় আৰু কতো থাকিব ভালদৰে কিন্তু হলে কি হ'ব চৰিত্ৰৰ জানো সলনি হয় ৰাইজমেলৰ কিছুদিন পিছতে পুনৰাই পলাই গ'ল মহিলাগৰাকী অবৈধ স্বামী ধনঞ্জয়ৰ ঘৰত গৈ হাজিৰ কিছুদিন ধনঞ্জয়ৰ লগত থাকি আকৌ ঘূৰি আহে প্ৰথম স্বামী যাদৱ ৰায়ৰ ঘৰলৈ এইবাৰ গয়া ৰাইজ নাচুৰবান্দা এনেকৈ আৰু নহ'ব দুজন স্বামীলৈ থাকিব নোৱাৰিব পছন্দ কৰক এজন স্বামীক যিজন স্বামীক পছন্দ কৰে তাতেই থাকিব লাগিব মহিলাগৰাকী কিন্তু মনে যে নামানে মহিলাৰ ফলত তৰ্কাতৰ্কি ৰাইজৰ কথা কি এটা তিৰি দুটা পা কেনেকৈ হয় দুইজন এটা হ'ল অৰিজিনাল আপা হ'ল কিবা যাদৱ ৰায় আর দ্বিতীয় যেটা 2 নম্বৰ এইটো হ'ল ধনঞ্জয় ৰায় একে ঘৰত ৰাতি 12টালৈকে থাকে আমি কিছু নকৰোঁ কিন্তু ভেনি হয় ভেনি বুলি কৈছিল পিছত দেখা পাং ৰাতিত স্কুটি দি লৈ যায় আহিয়ে আৰু কিবা কিনি কৰে এইটোতো কোৱাই নচলে তাৰপিছত মিটিং গাঁৱৰ কৰিল কৰে কৈছে মই আৰু কাণ ধৰা ধৰি হৈছিল আপিটো কৈছিল ৰাইজৰ লগত মই আৰু দ্বিতীয়তে আৰু মই যাদৱৰ লগত সংসাৰ খাম আগৰ আপাৰ লগত আৰু মই হেৰি দ্বিতীয়তে ধনঞ্জয়ৰ লগত নাযাম পিছত কৈ কাণ ধৰা ধৰি মিটিং কৰিলে যে চালিচ হৈ গ'ল তাহলে খাই থাক পিছত আৰু কি কৰি লয় আৰু চলি গ'ল ৰিপিট ধনঞ্জয়ৰ ইয়াত যাই ফেলে খাইতে এইদিনা আহি পাল 3 দিন হ'ল ৰাইজে বিচাৰে চুপ হ'ব লাগে এটা তিৰিৰ হ'লে সব তিৰিৰে গণ্ডগোল হয় নহয় তাৰ পিছতেই ঘটনাস্থলীত কাজলগাঁও থানাৰ আৰক্ষী উপস্থিত হোৱাক আৰক্ষীক গতাই দিয়ে মহিলাগৰাকীক দুই স্বামীৰ লগত থাকিবলৈ গৈ ৰঙাঘৰৰ আলহী হ'ব লগা হ'ল মহিলাগৰাকী চিৰাঙৰ পৰা ধনঞ্জয় নাথৰ ৰিপৰ্ট টাইম 8